নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় ধন পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। 14 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে অৰুণোদয় ধন প্ৰেৰণ কৰিব চৰকাৰে। লগতে অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক দিব চৰকাৰে 25,000কৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কেনেকৈ লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। লগতে PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যোৱা 10 তাৰিখে অৰুণোদয় ধন প্ৰেৰণ কৰিছিলে যদিও বহু মহিলাই পোৱা নাছিলে। তাৰ বাবে 14 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে নতুনকৈ অৰুণোদয় ধন যিসকলে নতুনকৈ আবেদন কৰিছিলে আৰু পুৰণা হিতাধিকাৰী আছে তেওঁলোকে লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে। পোনপটীয়া আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনি নোপোৱাসকলে চিন্তা কৰিব নালাগে। 14 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনি ধন। গতিকে লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। যদি আপুনি অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা সুখবৰ, কাৰণ চৰকাৰে দিলে ভাল খবৰ। বন্ধুসকল, আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰা নাই নেকি 10 তাৰিখে? যদিহে কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে বিশেষকৈ সুখবৰ। অৰুণোদয় আঁচনি ধন লাভ নকৰাত চৰকাৰে জাৰি কৰিছে এখনকৈ জাননী। অৰ্থাৎ নতুন এটা আপডেট আহিছে। 14 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন বুলি ঘোষণা কৰিছে। আৰু 14 জুনৰ ৰাতিপুৱা 10 বজাৰ লগে লগে পৰীক্ষা কৰিব আপোনালোকৰ বেংক একাউণ্ট। যিহেতু এই টকাটো DBTৰ মাধ্যমত প্ৰেৰণ কৰিব। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন, বিধৱা পেঞ্চন আঁচনি ধন আপোনালোকৰ বেংক একাউণ্টত সোমালে নে? নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো হ'ব জমা ধন। প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত জমা হোৱাটো নিশ্চিত কৰিছে এতিয়াৰে পৰা টকা অৰুণোদয় আঁচনিৰ। লগতে DBT যোগে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব অৰুণোদয় আঁচনি ধন। লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে এতিয়াৰ পৰা চৰকাৰে। গতিকে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ভাল খবৰ। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰী হয়। লগতে বন্ধুসকল, 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব ধন। আৰু প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন। গতিকে আপোনালোকে 10 বজাৰ পিছতে আপোনালোকৰ একাউণ্ট চেক কৰিব। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব পোনপটীয়াকৈ 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো সোমাব ধন। আৰু বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব ধন বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে দিব্যাংগ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলেও একেদিনাখনে লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা সুখবৰ। বন্ধুসকল, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা দিব্যাংগ পেঞ্চন পূৰ্বৰ পৰা পাইছিলে বা বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন আঁচনিৰ ধনসমূহ পূৰ্বৰ পৰা পাইছিলে, যদি কিবা ক্ষেত্ৰত আপোনালোকে 10 তাৰিখে লাভ কৰা নাছিলে তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত সুখবৰ। কাৰণ অহা 14 তাৰিখ অৰ্থাৎ অহাকালিলৈ আপোনালোকে লাভ কৰিব পোনপটীয়াকৈ DBTৰ মাধ্যমত এই টকা। ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্ট চেক কৰিব আৰু এই টকাসমূহ DBTৰ মাধ্যমত আপোনালোকক চৰকাৰে প্ৰেৰণ কৰিব। বন্ধুসকল, আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। যিহেতু এই টকাসমূহ DBTৰ মাধ্যমত প্ৰেৰণ কৰে, তাৰ বাবে আপোনালোকে অতি শীঘ্ৰেই বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক যদিহে লিংক কৰা নাই। আৰু নতুন হিতাধিকাৰীসকলেও অৰুণোদয় আঁচনিৰ টকা পাব। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। কাৰণ চৰকাৰে দিব 25,000কৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, নতুন এটা আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত অনুমোদন। 25,000কৈ টকা লাভৰ বাবে শীঘ্ৰেই কৰক আবেদন। মুকলি হ'ল পৰ্টেল। গতিকে লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সুখবৰ। নতুনকৈ আঁচনি আনিছে চৰকাৰে। মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত অনুমোদন জনাইছে ইতিমধ্যে কেবিনেটে। 25,000কৈ টকা লাভৰ বাবে শীঘ্ৰেই কৰক আবেদন। কিন্তু আবেদন কেনেদৰে কৰিব আগলৈ চাওক। লগতে ধন লাভৰ বাবে পৰ্টেলত কৰিব লাগিব আবেদন। অৰ্থাৎ অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। শীঘ্ৰেই মুকলি হ'ব পৰ্টেল। গতিকে লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষকৈ সুখবৰ। বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়ে লাভ কৰিব 25,000কৈ টকা এককালীন সাহায্য। আনহাতে দিব্যাংগসকলেও লাভ কৰিব 40,000 টকাৰ এককালীন সাহায্য বুলি ঘোষণা কৰিছে। লগতে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়েহে লাভ কৰিব এই সাহায্য বুলি ঘোষণা কৰিছে। আৰু মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত ইতিমধ্যে চৰকাৰে অনুমোদন জনাইছে। 25,000কৈ টকা লাভৰ বাবে শীঘ্ৰেই কৰক আবেদন। অৰ্থাৎ ইয়াৰ বাবে আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। ধন লাভৰ বাবে পৰ্টেলত কৰিব লাগিব আবেদন। গতিকে লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সুখবৰ। শীঘ্ৰেই মুকলি হ'ব পৰ্টেল। অৰ্থাৎ অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকা শিক্ষাৰ্থীয়েহে লাভ কৰিব 25,000কৈ টকাৰ এককালীন সাহায্য বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। বন্ধুসকল, যিসকলে বিশ্ববিদ্যালয়ত পঢ়ি আছে তেওঁলোকে কিন্তু
এককালীন সাহায্যৰূপে 25,000 কোটি টকা লাভ কৰিব। লগতে যিসকলে দিব্যাংগ আছে তেওঁলোকে কিন্তু এককালীন হিচাপত লাভ কৰিব 40,000 কোটি টকা। আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু ইতিমধ্যে অসম কেবিনেটত চৰকাৰে অনুমোদন জনাইছে। গতিকে যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। আৰু যিসকলে বিশ্ববিদ্যালয়ত পঢ়ি আছে তেওঁলোকেহে লাভ কৰিব জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে টকা। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। লগতে নতুন এটা আপডেট আহিছে, পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক। দেশৰ কৃষকসকল সাজু হওক, জুন মাহতে পাব ভাল খবৰ, অৰ্থাৎ 20 নম্বৰ কিস্তি ধন। দেশৰ কৃষকসকলৰ বাবে সুখবৰ, লাখ লাখ কোটি কোটি কৃষকে পাব 20 নম্বৰ কিস্তিৰ ধন। শীঘ্ৰেই কৃষকসকলৰ একাউণ্টত সোমাব 2,000 কোটি টকা। আৰু এই কথা ঘোষণা কৰিছে চৰকাৰে। লগতে চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই 2,000 কোটি টকা 20 নম্বৰ কিস্তি ধন। জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। লগতে দেশৰ প্ৰকৃত কৃষককে প্ৰদান কৰা হ'ব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন। হিতাধিকাৰীসকলে কৰিব লাগিব এটা বিশেষ কাম, অৰ্থাৎ eKYC আপডেট। PM কিষাণ যোজনাৰ চৰকাৰী ৱেবছাইটত গৈ আপোনালোকে eKYC সমূহ আপডেট কৰিব পাৰিব। লগতে কৃষকৰ বাবে চৰকাৰে মুকলি কৰিছে pmkisan.government.in অফিচিয়েল ৱেবছাইট। কৃষকৰ বাধ্যতামূলক নথিপত্ৰ আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰিলেহে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। লগতে কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক eKYCৰ কাম। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীসকলৰ তালিকাত। যদিহে আপোনালোকৰ নাম আছে তেনেহ'লে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। লগতে 4টা প্ৰক্ৰিয়াৰ মাজেৰে আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ নতুন লিষ্টখনত নাম আছে নে নাই। www.pmkisan.government.in পৰীক্ষা কৰিব পাৰিব আপোনালোকে নিজৰ নাম। ক্লিক কৰিব আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাব বেনিফিচিয়াৰী লিষ্ট। আৰু বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে ৰাজ্য, জিলা, উপজিলা, ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰি অৰ্থাৎ চিলেক্ট কৰিব। আৰু চিলেক্ট কৰাৰ পিছত ছাবমিট মাৰিব। লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব আপোনালোকৰ তালিকাত নাম আছে নে নাই। আৰু যিসকলৰ নাম থাকিব তেওঁলোকেহে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। যদি কিবা কাৰণত আপোনালোকৰ প্ৰথম পেজখনত নাম নাথাকে তেনেহ'লে তললৈ স্ক্ৰল ডাউন কৰি আপোনালোকে নেক্সট অপশ্যন আহিব বা 1, 2, 3 এনেকৈ আহিব, 7, 8, 9 এনেকৈ আহিব। আপোনালোকে সেইবিলাকত গৈ কিন্তু আপোনালোকে নিজৰ নামসমূহ চাব পাৰিব। যদি আপোনালোকৰ লিষ্টখনত নাম নাথাকে তেনেহ'লে কিন্তু যোগ্য হ'লেও আপোনালোকে নাপাব। আৰু যদি লিষ্টখনত নাম থাকে তেনেহ'লে অতি শীঘ্ৰে eKYC কৰক যদিহে কৰা নাই। আৰু eKYC কৰাৰ পিছত যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই তেনেহ'লে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু তাতে কিন্তু আপোনালোকৰ আহিবলগীয়া PM কিষাণ যোজনাৰ ধনসমূহ সোমাব। আৰু বন্ধুসকল, জুন মাহতে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন প্ৰেৰণ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কিন্তু এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগা সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব। আৰু যেতিয়াই ডেটটো ঘোষণা কৰে লগে লগে এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। তাৰ বাবে আপোনালোকৰ এই চেনেলটোৰ লগত জড়িত থাকিব। লগতে এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে এই ভিডিঅ'টো আপোনালোকে অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।